নমস্কাৰ বান্ধৱীসকল সকলোকে মই মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। বান্ধৱীসকল মই আজি গাহৰি মাংস আচাৰ বনাম। ইয়া চাওকচোন নহৰু আদা আৰু ইয়া হৈছে কেঁচা জলকীয়া অলপ হালধি জিৰা গুড়ি ধনিয়া গুড়ি আৰু ইয়া হৈছে পাঁচফোৰণ আৰু ইয়া হৈছে জালুকৰ গুড়ি এইদৰে আটাইবোৰ ৰেডি কৰি ললো। আৰু এতিয়া সব সকলোবোৰ আদা নহৰু সাফা কৰি এয়া সকলো সৰু সৰুকৈ মিহিকৈ কাটি ললো। এইবছৰ লগতে জলকীয়া কাটি দিছো আৰু লগতে আছে ইয়া ভোট জলকীয়া দিব পাৰিব। এই ভোট জলকীয়া এতিয়া ভোট জলকীয়াটো সৰু মিহিকৈ কাটি অলপ আচাৰ কৰি থৈ দিছো। তাৰ পৰা অলপ দিম বাৰু। বৰ বেছি দিলেও বেয়া হ'ব, ইমান পুৰিলে খাবলৈ জলকীয়া খাব নোৱাৰা মানে খাবই নোৱাৰিব। যিহেতু ছোৱালী হোষ্টেলত লৈ যাবলৈ কাৰণে বৰকৈ জোৰ কৰি আছে, তাকে বনাবলৈ ময়ো ৰেডি কৰিছো। ইয়াৰ আদা নহৰু সকলো বটি লোৱা হৈ গ'ল। আৰু শেষত এয়া মাংসবোৰ বইল কৰি ললো কেৰাহীত। খুব ধুনীয়াকৈ শুকানকৈ বইল কৰি এইদৰে ৰাখি ললো। তাৰ পিছত এতিয়া যেহেতু আৰম্ভণিৰ পৰা নেদেখুৱালো বইল কৰা আৰু ধুই পখালি সফা কৰাবোৰ, আপোনালোকে জানিছে যেতিয়া মাংসটো ধুই পখালি বইল কৰাটো, সেইটো কাৰণে দেখুওৱা নহ'ল। মাংসটো ডাইৰেক্ট বইলটোকে দেখাইছোঁ। আৰু লাহেকৈ এতিয়া এয়া সৰু সৰুকৈ কাটি গোটেইখিনি শেষ কৰি দিম। এয়া মাংসখিনি মই কাটি এতিয়া শেষ কৰি দিলোঁ, সৰু সৰু কৰি দিলোঁ। বহুত ধুনীয়াকৈ সৰু সৰুকৈ কাটি 1 কেজি মাংস, 1 কেজি নহয় 1.5 কেজি আছিলে, 1/2 কেজি খাবৰ কাৰণে ৰাখিলোঁ ঘৰত আৰু বাকীবোৰ আচাৰ বনাবৰ কাৰণে। ছোৱালী এতিয়া হোষ্টেল লৈ যাব, তাইৰ কাৰণে বিশেষকৈ বনাইছোঁ। আৰু ঘৰত কোনোবা আলহী আহিলেও অলপ খাবলৈ পাব বাৰু। আধা তাইৰ কাৰণে পঠাম আৰু আধা ঘৰত ৰাখি দিম। এয়া চব এইখিনি কাটি হৈ গ'ল। এতিয়া আৰু এয়া কেৰাহী পাতিছোঁ। এয়া চব গেছ জ্বলি আছে শুকানকৈ। এতিয়া এই আদা নহৰুবোৰ খুব ধুনীয়াকৈ শুকানকৈ ভাজি মাংসবোৰ কাটি ৰেডি কৰি লৈ আকৌ মাংসখিনিও শুকানকৈ ভাজি থৈ ৰাখি দিম। এতিয়া মই নহৰু আদা জলকীয়া চব একেলগে খুব ধুনীয়াকৈ শুকানকৈ ভাজি লৈছোঁ। ৰঙা কৰি ল'ম ভাজি বহুত ধুনীয়াকৈ শুকানকৈ ভাজি ল'ম। ৰঙা কৰিছে অলপ খুব ধুনীয়া চেন আহিছে। এতিয়া এয়া জিৰা ধনিয়াখিনি ভাজি লৈছোঁ। জিৰা ধনিয়া অলপ গোটাকৈ ভাজি অলপ খুন্দি দিম। ইভাগে জিৰা ধনিয়া গুড়ি ধুনীয়াকৈ আছে। এয়া জিৰা ধনিয়াখিনি এতিয়া অলপ বেছি নিপিছোঁ, সামান্য কম পিচিম। জিৰা ধনিয়া এইদৰে পিচি এতিয়া বেছি গুড়ি নকৰোঁ, যিহেতু বেছি গুড়ি কৰা হ'লে মিক্সিতে পিচিব পাৰিলোহেঁতেন। সেইটো কাৰণে খুন্দনাতে অলপ চলপ পিচিছোঁ। যিহেতু এইবোৰ বহুত ধুনীয়াকৈ গুড়িবোৰ আছে, গুড়ি খুন্দাবোৰ জলকীয়া মছলা এইবোৰ চব গুড়ি খুন্দাবোৰ আছে। সেইটো কাৰণে এইটো অলপ ভাজি গৰমে গৰমে অলপ মিহিকৈ খুন্দনাত পিচি দিলে হৈ গ'ল। কেৰাহীখন গৰম কৰি আছোঁ, চব জুই লগাই গেছটো জ্বলালোঁ আৰু এতিয়া মই কেৰাহীখন পাতি দিলোঁ। যিহেতু কেৰাহীখন একেৰাহে মছলা গৰম কৰি থোৱা আছে, ক'লা পৰি গৈছে। ষ্টিল লৈ মাজিছিলোঁ, তথাপিও ইমান চাফা কৰিব নোৱাৰিলোঁ, খৰধৰ হৈছে নহয়। এতিয়া আৰু মই ইয়াৰ মাংসবোৰ দি যাম।
এতিয়া মাংসবোৰ শুকানকৈ অলপ সময় ভাজিম। ভাজি তাৰপিছত মছলাবোৰ দি ধুনীয়াকৈ ৰেডি কৰি দিম। এয়া কবি বনাকৈ পূৰা সুন্দৰকৈ হৈ গ'ল। এতিয়া এয়া চব মছলা আদা নহৰু জালুক মছলা সকলোবোৰ দি এতিয়া ৰেডি হৈ গ'ল। এতিয়া কেৰাহীৰ পৰা নমাই ঠাণ্ডা কৰি ৰাখিম আৰু তাৰপিছত অলপ ভিনেগাৰ ঢালি দিম। খুব ধুনীয়াকৈ হৈ যাব। এইখন থালি ৰেডি কৰি থৈ দিছোঁ। থালিখনত এতিয়া নমাই ঠাণ্ডা কৰি দিম। গেছটো অফ কৰি দিম। চব অলপ অলপ এই পট পটকৈ তেলীয়া হয় মাংসবোৰ অলপ। ল'ৰা ছোৱালী হ'লে খুব ভাল পায় গাহৰি খাই। সেইটো কাৰণে আজি ময়ো গাহৰি আচাৰ অলপ বনাই তৈয়াৰ কৰিছোঁ। সকলোৱে এটা এটা কমেণ্ট দিবচোন, কেনেকুৱা লাগিছে, ভাল হৈছে বেয়া হৈছে কমেণ্ট কৰিব। আৰু যদি খাব মন যায় তেতিয়া আমাৰ জিমচা ষ্টললৈ আহিব পাই যাব। এতিয়া মই কেৰাহীৰ পৰা নমাই এই থালিখনত ৰাখিলোঁ এইদৰে। গোটেইবোৰ খুব ধুনীয়াকৈ কেৰাহীৰ পৰা নমাই এইদৰে ৰাখিলোঁ। ঠাণ্ডা হৈ যোৱাৰ পিছত চিচা বৈয়ামত ভৰাই থৈ দিম। অলপ ভিনেগাৰ ঢালি দিম। খুব সুন্দৰ হ'ব আৰু লগে লগে পৰিৱেশন কৰিবও পাৰিব, যিহেতু মাংসখিনি খুব সুন্দৰকৈ শুকানকৈ ভাজি ল'লোঁ অলপ বইল কৰি মেলি। এতিয়া আৰু খাবই পৰা হৈ গ'ল। গাহৰি মাংস সকলোৱে প্ৰিয় নহয় জানো, মোৰো প্ৰিয় হয়, কিন্তু মই আজিকালি সকলো মাংসই খাবলৈ এৰি দিছোঁ। গাহৰি মুৰ্গী ছাগলী একো মাংসই মই নাখাওঁ আজিকালি। ল'ৰা ছোৱালীহালৰ কাৰণে বনাইছোঁ আৰু ঘৰত যদি আলহী আহে ল'ৰাই খাই শেষ নকৰিলে খাবলৈ পাই যাব আৰু আহিব সকলোৱে। ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু পুনৰ এটি নতুন ভিডিঅ' লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে জয় কুন্দি জয় বুলেবা জয় ৰামেশ্বৰী।